প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি সিংহ নেকি? যদি সিংহ হয়, এই ভিডিঅ'টোত এই ক্ষেত্ৰৰ পৰা আপুনি সাৱধান হ'ব লাগিব এই 2026 চনৰ পৰা 2030 চনলৈকে। সিংহ ৰাশিৰ জন্ম সাধাৰণভাৱে জন্ম হোৱা নাই। কিয় জীৱনটোত ইমান কষ্ট খাবলগীয়া হয়? আজি আমি এই ভিডিঅ'টোত জনাম যে সিংহ ৰাশিৰ ব্যক্তিসকলৰ জীৱনটোৰ আঁৰত লুকাই থকা কিছুমান গোপন ৰহস্য, যি জানিলে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। পূৰ্বজন্মৰ কৰ্মৰ ফলৰ বিষয়েও জনাম এই ভিডিঅ'টোত। সেয়েহে ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টোত আপোনালোকৰ প্ৰতিকাৰৰ সৈতেও জনাই দিম ভিডিঅ'টোৰ মাজত, সেয়েহে শেষলৈ থাকক। বিশেষকৈ 2026 চনৰ পৰা 2030 চনলৈ এই বিশেষভাৱে পৰিৱৰ্তন আহিব জানিবলৈ পাৰিব। দৰ্শক, আপোনাৰ জীৱনটোত যদি এই এটা কথা যদি আপুনি নাজানে, তেনেহ'লে আপোনাৰ জীৱনত এনে এটা ঘটনা ঘটিব যিয়ে আপোনাৰ জীৱনটো পাল্টি দিব। এই ভিডিঅ'টো জানিব পাৰিব অন্য ৰাশিত জন্ম নহয় আপোনাৰ এই সিংহ ৰাশিত কিয় জন্ম হৈছে। আপোনাৰ ব্যক্তিত্বৰ আঁৰত লুকাই থকা এই ৰহস্যময় শক্তি কি জানিবলৈ পাৰিব। কোনবোৰ মানুহ আপোনাৰ জীৱনলৈ আশীৰ্বাদ হৈ আহে আৰু কোনবোৰ মানুহ আপোনাৰ কাৰণে শত্ৰু হৈ আহে আপুনি চিনিব পাৰিব, আগতেই জানিব পাৰিব। জানিলে আপুনি সেই হিচাপে কৰ্ম কৰিলে আপোনাৰ জীৱনটো উন্নতি হ'ব, লগতে ফেমিলিটোৰ মংগল হ'ব, আৰু ফেমিলিটোৰ মংগল হ'লে সমাজখনৰ উন্নতি হ'ব, আৰু সমাজখনৰ উন্নতি হ'লে আমাৰ দেশখনৰো উন্নতি হ'ব। আপোনাৰ লগত জড়িতই আমাৰ এই পৃথিৱীখন, আপোনাৰ মোৰ সকলোৰ লগতেই জড়িত হৈ আমি নিজেই উপকাৰ হৈ আনকো উপকাৰ কৰাৰ আপোনাৰ ওচৰত এই গুণটো আছে। সকলোতকৈ শক্তিশালী ৰাশিটোৱে হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ৰাশি চক্ৰৰ পঞ্চমটো ৰাশি। দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰিছোঁ তাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি যদি সিংহ, তেনেহ'লে কমেণ্ট বক্সৰ জৰিয়তে নিশ্চয় জনাবলৈ একেবাৰে নাপাহৰিব। এই বছৰটোত এনে এটা সময় আহি আছে আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন হ'বই। কোনেও হাজাৰ চেষ্টা কৰিলেও সেই পৰিৱৰ্তন ৰখাব নোৱাৰিব। পৰিৱৰ্তন আপোনাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব? প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ কিছুমান বৈশিষ্ট্য, যি কম সঁচা কথা কম, হাঁহি নামাৰিব। সিংহ ৰাশিৰ ব্যক্তিসকলে স্বাভাৱিকভাৱে উন্নত, বুকুৰ মাংস লোভী, স্বাৰ্থলোভী আৰু কঠিন হৃদয়ৰ প্ৰকৃতিৰ দৰে হয়। এই ৰাশিৰ জাতক জাতিকাই চিন্তাৰ দিশৰ পৰা চাবলৈ গ'লে বৰ গহনভাৱে যিকোনো এটা কথা ধৰি লয়। যিসকলে নতুন জীৱন আৰম্ভ কৰিছে বিবাহৰ ক্ষেত্ৰত, তেওঁলোকৰ কাৰণে এই 2026 চনটো আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওক, তাৰে কামনা কৰিছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মাজে সময়ে কিছুমান সমস্যা ঘটে, কেতিয়াবা ক্ষীণাই যায়, কেতিয়াবা শকত হৈ যায়। এটা কথা সঁচা কথা, সিংহ ৰাশিৰ ব্যক্তিসকলে সন্মান আৰু বন্ধুৰ স্থান সদায় উচ্চ হয়। সমাজত তেওঁলোকে সন্মান পাবলৈ সক্ষম হয়। উচ্চ শিক্ষা, বিদেশ ভ্ৰমণ যোগ দেখা যায়। এই ৰাশি ব্যক্তিসকলে সুন্দৰভাৱে ঘৰখন সজাই পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিব বিচাৰে, কিন্তু বৈবাহিক জীৱন ইমান এটা সুখৰ নহয়, ভাঙি যোৱাও দেখা পোৱা যায়। সিংহ ৰাশি ব্যক্তিয়ে নিজৰ দুখ কষ্ট, মান অপমান আদি সকলো কথা আনৰ আগত প্ৰকাশ কৰি ভাল পায়, কিন্তু নিজৰ ঘৰৰ কথা, নিজৰ ফেমিলিৰ কথা, নিজৰ মনৰ কথা আন মানুহক নোকোৱাটোৱেই খুবেই এটা গুৰুত্বপূৰ্ণ। নহ'লে আপোনাক যিমানখিনি সন্মান কৰে, ৰেচপেক্ট কৰে, সেইখিনিও ভেলু নোহোৱা হ'ব। প্ৰিয় দৰ্শক, নিজৰ ঘৰুৱা কথা আনৰ আগত কেতিয়াও শ্বেয়াৰ নকৰিব। চিন্তাশীল হোৱাৰ লগতেও তেওঁলোকে ৰোমান্টিক আৰু প্ৰেমিকাৰ মাজত অৰ্থ লাভৰ খৰচ এটা কৰিবলৈ টান নাপায়, হঠাৎ খৰচ কৰি দিয়ে। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি বা সূৰ্য। আটাইতকৈ আপোনাৰ শক্তি হ'ল আপোনাৰ আত্মসন্মান। আপুনি আপোনাৰ নিজৰ সিদ্ধান্ত নিজেই ল'বলৈ ভাল পায়।
বিশেষকৈ আপোনালোকৰ মনৰ ভিতৰৰ পৰা বিশেষকৈ আপুনি সৎ আৰু পৰিষ্কাৰ হয়। দৰ্শক, এইখিনিতে ভগৱানে আমাক কেতিয়াও ফুল ৰাশিত জন্ম নিদিয়ে, কিন্তু কিয় আপোনালোকক সিংহ ৰাশিতেই জন্ম দিলে? নিশ্চয় প্ৰশ্ন আহিছে মনলৈ। আপোনাৰ সন্মানেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। বহু সময়ত আপুনি সকলোৰ কাৰণে ভাল কৰে, কিন্তু বহু সময়ত আপোনালোকক বহুতো মানুহে বুজিব নোৱাৰে। প্ৰিয় দৰ্শক, সমাজত 10টা মানুহ থাকে, 10টা মানুহে আপোনাক 5টা মানুহে ভাল পাব, 5টা মানুহে বেয়া পাব। এই বেয়া পোৱা থপৰাটো আপুনি চেঞ্জ কৰিব নোৱাৰে। সিহঁতক বাদ দি এই 5টা মানুহৰ কাৰণে আপুনি কৰ্ম কৰি যাওক। আপোনাক কিছুমান ব্যক্তিয়ে বেয়া পায় কাৰণ আপুনি সঁচা কথা কয়। আপুনি সদায় মনত ৰাখিব, সিংহ কেতিয়াও হাবিৰ মাজত হেৰাই যোৱাৰ কাৰণে জন্ম নহয়। সিংহ জন্ম হয় নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিবলৈ। কাৰণে আপোনাৰ জন্ম সিংহ ৰাশিত হৈছে। প্ৰিয় দৰ্শক, আপুনি এটা কথা সদায় মনত ৰাখিব, জীৱনত কেৱল শক্তি থাকিলেই নহয়, সঠিক মানুহ, সঠিক সিদ্ধান্ত দিয়া, পৰামৰ্শ দিয়া থকাটো দৰকাৰ। সকলো মানুহে আপোনালোকক সমান দৃষ্টিৰে নাচায়, আপোনাৰ শক্তি বুজিব নোৱাৰে, কাৰণ আপুনি সাধাৰণ মানুহ নহয়। আপোনাৰ ব্যক্তিত্ব সুকীয়া। সেয়েহে প্ৰিয় দৰ্শক, আপুনি যি কৰে ভালৰ কাৰণে কৰে, সমাজৰ কাৰণে কৰে, কিন্তু দুখ পাব। কিয় জানেনে? আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ কিছুমান মানুহৰ লগত মেটচিং নহয়। কিছুমান ৰাশিয়ে আপোনাক ভাল পায়, সেইকেইটা মানুহ আপুনি চিনি নাপায়, যাৰ কাৰণে আপুনি দুখ কষ্ট পাই যায়, এটা ভুল ৰাস্তাত গুচি যায়। প্ৰিয় দৰ্শক, আপোনাক চবতকৈ সহায় কৰা ৰাশিটোৱে হৈছে মেঘ ৰাশি। মেঘ ৰাশি আৰু সিংহ ৰাশি দুয়োটাই অগ্নিতত্ত্ব ৰাশি হয়। 12টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি, যথেষ্ট শক্তিশালী ৰাশি, আৰু সিংহ ৰাশি হৈছে যথেষ্ট শক্তিশালী ৰাশি। এই দুয়োটা ৰাশিৰ ভিতৰত স্বাভাৱিক আকৰ্ষণ থাকে। ইয়াৰ পিছত কৰ্কট ৰাশি যত্নশীল আৰু কোমলশীল। সেয়েহে আপোনাৰ লগত কৰ্কট ৰাশি যথেষ্ট মেটচিং থাকে। ইয়াৰ পিছত আপোনাৰ আপোন ৰাশিটোৱে হৈছে আপোনাৰ বৃশ্চিক ৰাশি। সিহঁতৰ লগত লেনদেন কৰিলে, সম্পৰ্ক কৰিলে আপোনাৰ জীৱনটো অতি সুন্দৰ হৈ পৰিব, কাৰণ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল অতিকৈ প্ৰিয় হয়, বিশ্বাসযোগ্য হয় আপোনাৰ দৰে। তাৰ পাছত এই ধনু ৰাশি। তাৰ পিছত শেষৰটো ৰাশি হৈছে মীন ৰাশি। এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ লগত যদি আপুনি বন্ধুত্ব, প্ৰেম, ৰিলেশ্যনশ্বিপ আৰু লগতে সংসাৰ কটায়, তেনেহ'লে আপোনাৰ জীৱনটো পৰত সুন্দৰ হৈ পৰিব। আপোনাক কেতিয়াও ভুল পথত যাব নিদিয়ে, আপোনাক সুন্দৰকৈ কেয়াৰ কৰিব। যদি হয়, নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। মীন ৰাশিৰ ব্যক্তিসকলে শান্তি আৰু আপোনাৰ জীৱনটো সুন্দৰ কৰি তুলি দিব পাৰে। কথা মনত ৰাখিব, এই ৰাশি ব্যক্তিসকল আপোনাৰ জীৱনত আহে, তেনেহ'লে কেতিয়াও অৱহেলা নকৰিব, ধৰি ৰাখিব, বান্ধি ৰাখিব। সকলো মানুহ আপোনাৰ জীৱনলৈ নাহে। এই 4টা ৰাশিৰ ভিতৰত যদি আহে, সদায় নিজৰ হৃদয়ত স্থান দিব। আপোনাৰ জীৱনটো মংগল হোৱাৰ লগতে আপুনি এক ভাগ্যশালী হ'ব। যিসকল বেলেগ ৰাশি আহে, তেওঁলোকে কোনোবা নহয়, কোনোবা কাৰণেহে আহে, উদ্দেশ্যৰ কাৰণেহে আহে, আপোনাক ইউজ কৰিব। কোন বয়সত আহিব আপোনালোকৰ জীৱনত টাৰ্ণিং পইণ্ট? কোনটো বয়সত আহিব ডাঙৰ পৰিৱৰ্তন? মনত ৰাখিব, ভালকৈ শুনক, সিংহ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত টাৰ্ণিং পইণ্ট হঠাৎ নাহে, লাহে লাহে আহে। আপোনাৰ জীৱনত টাৰ্ণিং পইণ্ট তেতিয়াহে আহে যেতিয়া আপুনি নিজক চিনিবলৈ পাৰে, নিজৰ পৰিচয় গঢ়ি তুলিবলৈ বহুতো কিবা কিবি কৰে। এই উপযুক্ত বয়স হৈ যায়, এটা সময় হৈ যায়, তেতিয়া আপোনালোকৰ মনলৈ আহে ক'ত আপুনি থাকিব লাগে, কাৰ লগত থাকিব লাগে, কোনখিনি সময়ত কি সিদ্ধান্ত কৰিলে আপোনাৰ কাৰণে ভাল, সকলোবোৰ বুজি উঠে। নিজক আৰু ক'ত সময় দিয়া উচিত নহয়। কোনোবাই ভাল চাকৰি পায়, কোনোবাই আকৌ নিজৰ স্থায়ীয়তাত লাভ কৰে। 2026 চনৰ পৰা 2030 চনলৈ সিংহ ৰাশিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। লাহে লাহে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব। 2026 চনৰ শেষৰ ফালে অলপ সতৰ্ক হোৱাটো আপোনাৰ কাৰণে দৰকাৰ।
2026 চনৰ প্ৰেম বিবাহৰ ক্ষেত্ৰত শেষৰ ফালে 15 কাতিৰ পাছত বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰিলে বিবাহৰ প্ৰেমৰ প্ৰণয়নৰ ক্ষেত্ৰত শুভ ফল লাভদায়ক কৰিব পাৰিব। বিশেষকৈ এই বছৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ শুভ গ্ৰহটোৱে হৈছে মংগল আৰু বৃহস্পতি। তো এই বছৰটোৰ শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 1 আৰু 4। ৰাহুৰ প্ৰভাৱে দাম্পত্য জীৱন মাজে মাজে অশান্তি ভাৱ আহিব। মনত এনেকুৱা ভাৱ আহিব আপোনাৰ মতে একোৱে সঠিকভাৱে চলা নাই। গতিকে আপুনি এই সময়ছোৱাত ধৈৰ্য ধৰাটোৱে গোটেই স্বাভাৱিক। স্বাস্থ্যৰ দিশৰ ফালে চাবলৈ গ'লে অলপমান চকু ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিজক সজাগ হ'ব লাগিব। বিশেষকৈ পেটৰ সমস্যা, গেষ্ট্ৰিক, দাঁত, বসন্ত এইবোৰ সমস্যাৰ পৰা দূৰত থাকিবলৈ স্বাস্থ্যৰ প্ৰতি কেয়াৰ লোৱাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। ডিচেম্বৰ মাহৰ পিছত লাহে লাহে ধীৰে ধীৰে আপোনাৰ পৰিস্থিতি সমস্যা সমাধান হ'ব। যিসকল দাম্পত্য জীৱন আছে, দাম্পত্য জীৱনৰ ৰাহুৰ অৱস্থা পৰিৱৰ্তনৰ কাৰণে দাম্পত্য জীৱন সমস্যাবোৰ কমিব আৰু সন্দেহৰ ভাৱবোৰ আঁতৰিব। যিসকল বিবাহ বাৰুত আবদ্ধ হোৱা ব্যক্তিসকল, জাতক জাতিকা, পুৰুষ মহিলা। প্ৰিয় দৰ্শক, এই মাহটোত বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 আৰু 27 চনৰ ভিতৰত এই মাহটোৰ পৰাই আৰম্ভ হ'ব আপোনালোকৰ সিংহ ৰাশিৰ ব্যক্তিসকল। ধনৱতী গ্ৰহটো হৈছে বুধ। এই বৰ্ষৰ কালত বুধ নিজস্ব ভাগত অষ্টম ঘৰত থকাৰ কাৰণে শনি আৰু মংগলত অশুভ প্ৰভাৱ পৰিব, যাৰ ফলত 15 বহাগৰ পাছত দশমত শুক্ৰ, একাদশ বৃহস্পতি বাবে নতুন নতুন ব্যৱসায়, উদ্যোগ, কাৰ্যক্ৰমৰ লগত জড়িত লোকসকলৰ, চাকৰিৰ লগত জড়িত লোকসকলৰ জৰিয়তে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰাৰ ক্ষেত্ৰত, ইনকাম লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে ভাগ্যশালী হ'ব। 2027 চনটো পুনৰভাৱে আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। কৰ্মৰ ক্ষেত্ৰত ভাল সুযোগ লাভ কৰিব পাৰে। 2027 চনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সফলতা আহিব পাৰে। ধাৰ লোনবোৰ সমাপ্ত হ'ব। আপোনাৰ কেৰিয়াৰত উন্নতি, দায়িত্ব বৃদ্ধি, সন্মান পোৱাৰ সম্ভাৱনাও থাকিব। পাৰিবাৰিক পৰিৱেশত চাবলৈ গ'লে আগতকৈ শান্ত হ'বলৈ পাৰিব। প্ৰিয় দৰ্শক, যেতিয়া আপোনালোকৰ জীৱনত চাৰিওফালৰ পৰা অন্ধকাৰ আহি পৰে, মনৰ ওচৰত কান্দিবলৈ যোৱাৰ সলনি বিশেষকৈ ভগৱানৰ ওচৰত কাষ চাপক। বিশেষকৈ মহাদেৱক আপুনি মানক। সোমবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু জল অৰ্পণ কৰক শিৱলিংগত। ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰাৰ লগতে আপুনি ভগৱানৰ নামত ভক্তিভাৱ লৈ চলক। চাব আপোনাৰ জীৱনটো 2029 চনৰ পাছত ছাকচেছ হোৱাৰ দিশে গতি ল'ব। মনত ৰাখিব, আপুনি কোনো দুৰ্বল আত্মা নহয়, আপুনি এক শক্তিশালী আত্মা হয়। আহিছে পৃথিৱীত এনজয় কৰিব। আহক, থাকক, জীৱনটো বিন্দাছভাৱে চলক। কোনো পৰিস্থিতিৰ মাজত আপুনি হাৰ মানা ব্যক্তি নহয়। হয়, আপুনি হ'ল এক পৰম শক্তিৰ বিৰল অংশ, যিয়ে নেকি সঠিক সিদ্ধান্ত ল'লে সকলোৰ ক্ষেত্ৰত জয় হোৱাৰ আপোনাৰ মাজত গুণ আছে, কেপাচিটি আছে। প্ৰিয় দৰ্শক, 2028 চনৰ পৰা 2030 চনলৈ আপোনাৰ যি যাত্ৰা সেয়া হ'ব কৰ্মৰ ৰোধ পৰিহাত কৰি আপোনাৰ জীৱনটো কিছুমান টাৰ্ণিং পইণ্ট। ৰাশিৰ আত্মসন্মান আৰু অহংকাৰে কাৰোবাক ক্ষমা কৰিবলৈ টান পায়। সকলে আপোনাৰ লগত আত্মবিশ্বাস কৰিছে, আত্মবিশ্বাসঘাত কৰিছে, কষ্ট দিছে, তেওঁলোককে আপুনি বুকৰ মাজত কঢ়িয়াই লৈ ফুৰে। ইমান দিনলৈ আপুনি এই মনৰ মাজত ধৰি ৰাখিব, ইমান দিনলৈ আপুনি নিজৰে আত্মসন্মান ক্ষতি কৰিব। যি হৈছে হ'বলৈ দিয়ক, যি হ'ব ভালৰ কাৰণে হ'ব। 2029 চনৰ পাছত আপোনালোকক প্ৰকৃতিয়ে সহায় কৰিব, বন্ধু বান্ধৱীয়েও সহায় কৰিব, সকলোৰ ক্ষেত্ৰত আপুনি সহায় পাব।
চাব আপোনাৰ জীৱনটো এই বাকী থকা দিনবোৰ আপোনালোকৰ ভাল দিন পাৰ হ'ব। আপোনাক যোনে আঘাত দিছিলে সকলোবোৰে আপোনাৰ ওচৰত ভৰিত পৰিব। আপোনালোকৰ 30 বছৰ পাছত আপোনালোকৰ অতি জীৱন ভৱিষ্যত উজ্জ্বল হ'ব। আপোনালোকে সমাজত ভাল কাম কৰিলে সমাজৰ পৰা উন্নতি পাব। 30 চনৰ সময়ছোৱাত চাকৰি, ব্যৱসায়, আইন, উদ্যোগ, শিল্প, কলা, কিতাপ কাৰখানাৰ শিক্ষাৰ লগত যিসকলে জড়িত হ'ব বিচাৰিছে, কৃতকাৰ্য হ'ব বিচাৰিছে, তেওঁলোকে হ'ব পাৰিব। এই লোকৰ লটাৰী যোগ দেখা পোৱা যাব পাৰে। সেয়ে প্ৰিয় দৰ্শক, সঠিক সিদ্ধান্ত লৈ জীৱনটো আৰম্ভণি কৰক। আপোনাৰ কৰ্মৰ ফল আপুনি নিশ্চয় এদিন পাব। যি অতীতত হৈ গৈছে সেইবোৰ পাহৰি বাস্তৱটো জীৱনটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক। সিংহ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, আপোনাৰ ভাল হ'লে আপোনাৰ সমাজখন ভাল হ'ব, আপোনাৰ ঘৰখন ফেমিলি ভাল হ'ব। আপোনাৰ ভাল হ'লে মোৰো ভাল হয়। বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে অকলশৰীয়া হৈ থাকিবলৈ কোনো ধৰণৰ ভয় নকৰে। আপোনাৰ কিন্তু আত্মাই আপোনালোকৰ পৰিয়ালৰ লগত, বন্ধু বান্ধৱীৰ লগত আৰু মানুহৰ লগত কটাবলৈ চেষ্টা কৰে। এয়া আপোনাক স্বাৰ্থ নোহোৱাকৈ, কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ ভাল পাব। আপোনাৰ শক্তি আৰু লুকাই থকা প্ৰতিভাক ভাল পাব, আপোনাৰ চেহেৰাটোক নহয়। লোকৰ লগত সম্পৰ্ক কৰক। চাব আপোনাৰ জীৱনটো ভাল এটা ৰাস্তাৰ ফালে গতি কৰিব। 2026 চনৰ পৰা 2030 চনলৈ যিখিনি সময়ছোৱাত আপোনালোকৰ পৰিৱৰ্তনৰ কথা আমি কৈছোঁ, জনাইছোঁ আপোনাক, সকলোতকৈ ডাঙৰ কথাটোৱে হৈছে এইটো: সকলো লেতেৰা মানুহবোৰ আপোনাৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পাছত মহাজাগতিক পৰিঘটনা হ'বলৈ যাব। আপোনাৰ জীৱনটো সুন্দৰভাৱে গঢ়ি তুলিবলৈ পাৰিব। সেয়ে কিছুমান মানুহ আমাৰ জীৱনৰ পৰা গুচি যোৱাৰ পাছতে আমাৰ জীৱনটো নতুন এটা গতি লয়। এইখিনি লাষ্টৰ সময়ছোৱাত 29 পৰা 30 চনত নতুন আত্মাই নতুন সিদ্ধান্ত লৈ আপোনাৰ মাজত বন্ধুত্ব হিচাপে আহি নতুন জীৱন আৰম্ভ কৰাত সহায় কৰিব। লোকৰ সংগই আপোনাৰ জীৱনত অদ্ভুতভাৱে জীৱনটো সলনি কৰি দিব। লোকে আপোনালোকক সলনি কৰিবলৈ চেষ্টা কৰিব, আপোনাৰ জীৱনটো সলনি কৰিব বিচাৰিব, কিন্তু আপোনাৰ জীৱনটোৱে আপুনি নিজে সলনি কৰিব লাগিব। তেওঁলোকে কৰিব, তাৰ পাছত আপোনালোকৰ প্লাছ হৈ আপুনি আৰু আগুৱাই যাব পাৰিব, উন্নত কৰিব পাৰিব। আৰ্থিক আৰু কৰ্মৰ দিশৰ পৰা 2030 চনৰ লগে লগে আপুনি এনে এক সুযোগ সুবিধা পাবলৈ গৈ আছে যিয়ে আপোনাৰ জীৱনৰ পথ সলনি কৰি দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো ইমান সময় উপভোগ কৰাৰ লগতে আমাৰ কথাবোৰ নিষ্ঠাভাৱে মনোযোগেৰে শুনাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনাৰ সিদ্ধান্তই লৈ আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাওক, আপোনাৰ কৰ্মৰ ফল আপুনি নিজেই পাব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ জীৱনটো সুন্দৰ হওক। আৰু সম্পূৰ্ণ ভৱিষ্যবাণী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। ধন্যবাদ।